অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন 2.0 আৰম্ভ হৈ গৈছে। যিসকল গোটৰ হিতাধিকাৰী তেওঁলোকে 10,000 টকা বেংক একাউণ্টত লাভ কৰিবৰ কাৰণে অমৃত বৃক্ষ আন্দোলনত ভাগ ল'ব লাগিব। এইবাৰ সকলোৱে অমৃত বৃক্ষ আন্দোলনৰ 6খনকৈ গছ পুলি ৰুই থকা জিঅ' টেকিং ফটো আপলোড কৰিব লাগিব। ফটো আপলোড কৰিলেহে আপোনালোকে 10,000 টকা একাউণ্টত লাভ কৰিব। নমস্কাৰ, আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ কাৰণে ফটো আপলোড কৰিব, ফটোৰ কাৰণে গছ পুলি ক'ত পাব সকলো এই ভিডিঅ'ত ক'ম। ফটো আপলোড কৰিবৰ কাৰণে আপোনালোকে এই পেজত আহিব। ইয়াৰ ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যনত দিম। ডেছক্ৰিপশ্যন লিংকত গৈ আপোনালোকে ইয়াত আহিব পাৰিব। ইয়াত আপোনালোকে ৰাইট ছাইডৰ ওপৰত লগইন বটন পাব, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ লগইন পেজটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনাৰ অমৃত বৃক্ষ আন্দোলনত যিটো ৰেজিষ্ট্ৰেশ্যন থকা মোবাইল নম্বৰ দিছিলে সেই ৰেজিষ্ট্ৰেশ্যন থকা মোবাইল নম্বৰ ইয়াত ভৰাই গেট ওৱান টাইম পাছপৰ্ট ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰত 6 ডিজিটৰ এটা OTP আহিব। ইয়াত আপোনালোকে OTP ভৰাই লগইন কৰিব। তাৰপিছত আপোনালোকৰ এনেকৈ পেজটো খোল খাই আহিব। ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপোনাৰ নেম, মোবাইল নম্বৰ, এড্ৰেছ সকলো শ্ব' কৰিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ডাটা আপডেট কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়াত আপডেট কৰিব পাৰিব। ফটো আপলোড কৰিবৰ কাৰণে আপোনালোকে গো বটনত ক্লিক কৰিব। তাৰপাছত ইয়াত আপোনালোকৰ ফটো আপলোডৰ পেজখন খোল খাই আহিব। ইয়াত আপোনাৰ লেটিটিউড আৰু লংটিটিউড অট'মেটিকলি ফিল হৈ আহিব। তাৰপাছত ইয়াত আপোনালোকৰ গছসমূহৰ এখন লিষ্ট পাই যাব। লিষ্টৰ পৰা আপোনালোকে গছ পুলিৰ নাম চিলেক্ট কৰি আপোনালোকৰ জিঅ' টেকিং থকা ফটো আপলোড কৰিব লাগিব। ফটো আপলোড কৰিবৰ কাৰণে আপোনালোকে গছ পুলি ক'ত পাব? ফটোৰ কাৰণে আপোনালোকে আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তত গৈ গছ পুলি আনিব লাগিব। তাৰপিছত আপোনালোকে গছ পুলি আনি আপোনালোকৰ মোবাইলত এটা এপছ GPS কেমেৰা বুলি পাব। গুগল প্লে ষ্ট'ৰৰ পৰা আপোনালোকে সেই এপছটো ডাউনলোড কৰি ল'ব। ইয়াৰ ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যনত দি দিম। ডেছক্ৰিপশ্যনত গৈ আপোনালোকে এপছটো ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে এপছটো ইনষ্টল কৰি তাৰপিছত আপোনালোকে গছ পুলি ৰুই থকাকৈ জিঅ' টেকিং ফটো GPS কেমেৰাত আপোনালোকে ক্লিক কৰিব লাগিব। ফটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত 6খনকৈ ফটো এখন এখনকৈ আপলোড কৰিব আৰু তাৰপিছত আপোনালোকৰ ফটো ছাকচেছফুলি আপলোড হৈ যাব। এনেকৈ আপোনালোকে অমৃত বৃক্ষ আন্দোলন 2.0 কাৰণে নিজৰ মোবাইল বা লেপটপ ইউজ কৰি আপোনালোকৰ যি ফটো আপলোড কৰিব পাৰে। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব। লগতে যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ ন'টিফিকেশ্যনো আপোনালোকে মিছ নকৰে।